Hello student, welcome to our channel Echo of Knowledge. আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ কবিতা এ টাইগাৰ ইন দা জু, যেটোৰে কি লিখিছিল লেজলি নৰিছ নামৰ এগৰাকী পয়েটে লিখিছিল। এ টাইগাৰ ইন দা জু চিৰিয়াখানাত থকা এটা ভাগ। ইয়াত কিছু অলপ ইন্ট্ৰোডাকশ্যন দিছে। দিছ পয়েম কন্ট্ৰাষ্ট এ টাইগাৰ ইন দা জু উইথ এ টাইগাৰ ইন দা ন্যাচাৰেল হেবিটেট। দিছ পয়েম এই কবিতা কন্ট্ৰাষ্ট এ টাইগাৰ ইন দা জু, এই কবিতাটো এটা হৈছে চিৰিয়াখানাৰ ভিতৰত থকা এটা ভাগৰ কথা কৈছে, উইথ দ্য টাইগাৰ ইন দ্য নেচাৰেল হেবিটেট অৰ্থাৎ অৰণ্যত বাস কৰা আৰু এটা অৰণ্যত বাস কৰা ভাগৰ কথা কৈছে। দ্য পয়েম মুভ ফ্ৰম দ্য জু টু দ্য জাংগল। কবিতাটোৰ পৰা কবিতাটোত চিৰিয়াখানাৰ পৰা পোনে পোনে জংঘললৈ যোৱা এণ্ড বেক এগেইন দ্য জু, পুনৰ ইয়াৰ জংঘলৰ পৰা ঘূৰি চিৰিয়াখানালৈ অহা। ৰিড দ্য পয়েম চাইলেণ্টলি ওৱান্স, এবাৰ কবিতাখন মনে মনে পঢ়া। এণ্ড চে হুইচ ষ্টানজাছ, আৰু কোৱা কোনবোৰ ষ্টানজা বা স্তাৱকে স্পীক এবাউট টাইগাৰ ইন দ্য জু, আৰু চিৰিয়াখানাত থকা বাঘৰ বিষয়ে কয়। এণ্ড হুইচ ওৱান স্পীক এবাউট দ্য টাইগাৰ ইন দ্য জাংগল, আৰু কোনবিলাকে প্ৰকৃতিত অৰ্থাৎ জাংগলত বা অৰণ্যত বাস কৰে বুলি কয়। এতিয়া আমি মূল ভাৱটো আলোচনা কৰিম। হি ষ্টক ইন হিজ ভিভিড ষ্ট্ৰিপ। ইয়াত ষ্টক মানে খোজ কঢ়া বুজাইছে। ষ্টক ভিভিড ষ্ট্ৰিপ পৰিষ্কাৰকৈ, ষ্ট্ৰিপ মানে দাগ দাগ থকা। এ ফিউ ষ্টেপ অফ হিজ কেজ, এ ফিউ মানে কেইটামান ষ্টেপ মানে খোজ, অফ হিজ কেজ মানে পিঞ্জৰা। অন দ্য পেড অফ ভেলভেট কুইট, ভেলভেট মানে সৰু, কুইট মানে শান্তভাৱে থকা, আৰু ইন হিজ কুৱাইট ড্ৰেছ মানে সম্পূৰ্ণৰূপে খং হৈ থকা, ৰেজ মানে খং। হি শুড বি লাৰ্কিং ইন দ্য শ্বেডো, লাৰ্কিং মানে শুই থকা বা বাগৰি থকা। হি শুড বি লাৰ্কিং ইন দ্য শ্বেডো, আৰু তেওঁ ভাগটোৰ কথা কৈছে। ইয়াত হি বুলি বাঘটোৰ কথা সম্বোধন কৰিছে। লাৰ্কিং, শ্বেডো মানে ছাদ বাগৰি আছিল। দ্য শ্লাইডিং থ্ৰ' লং গ্ৰাছ, শ্লাইডিং মানে পাৰ হৈ যোৱা, থ্ৰ' দ্য লং গ্ৰাছ মানে দীঘল ঘাঁহ বনৰ ভিতৰেদি পাৰ হৈ যোৱা। নিয়াৰ দ্য ৱাটাৰ হল, আৰু নিয়াৰ মানে ওচৰত বা কাষত, ৱাটাৰ হল মানে পানীৰ উৎসৰ কাষৰ ফালে পাৰ হৈ যোৱা। হুৱেৰ প্লাম ডিয়াৰ পাছ, আৰু প্লাম ডিয়াৰ মানে মংহশাল, যিবিলাক হৰিণা পহু সেইবিলাক সেই ৱাটাৰ হল অৰ্থাৎ পানীৰ ঝৰ্ণা বা পানীৰ উৎসৰ কাষেৰে পাৰ হৈ যায়। হি শুড বি স্নাৰ্লিং এৰাউণ্ড হাউচেছ, স্নাৰ্লিং মানে গৰ্জন দিয়া। হি শুড বি স্নাৰ্লিং এৰাউণ্ড হাউচেছ, ঘৰবোৰৰ কাষে কাষে এই ভাগটোৱে গৰ্জন কৰিছিল। এট দ্য জাংগুল এজ, আৰু জংঘলৰ প্ৰান্তত বা অৰণ্যৰ প্ৰান্তত। বেৰিং হিজ হোৱাইট ফেংছ, বেৰিং মানে দেখুওৱা, হিজ হোৱাইট ফেংছ মানে দাঁত বগা বগা। হিজ ক্ল'জ, হাতৰ কোমল অংশ, ক্ল'জ। এণ্ড টেৰৰাইজ দ্য ভিলেজ, আৰু গাঁওবাসীসকলক ভয় খুৱাইছিল। টেৰৰাইজিং মানে ভয় দেখুওৱা, দ্য ভিলেজ গাঁৱত। আৰু পিছত পেৰাগ্ৰাফত আছে, বাট হি ইজ লকড ইন দ্য কনক্ৰিটেড চেল, কিন্তু তেওঁ লকড ইন মানে তলা লগোৱা আছিল। কনক্ৰিটেড মানে পাথৰৰ বা শিল বালিৰে নিৰ্মাণ কৰা বা কনক্ৰিট জাতীয় বস্তু। কনক্ৰিট চেল মানে কোঠালিৰ ভিতৰত, পকা কোঠালিৰ ভিতৰত আছিল। হি ইজ ষ্টেণ্ড বিহাইণ্ড বাৰ্ছ মানে দণ্ড, আৰু তেওঁৰ শক্তিটো বিহাইণ্ড মানে পিছফালে অৰ্থাৎ এই দণ্ডডালৰ পিছফালে তেওঁৰ শক্তি আছিল। ষ্টকিং দ্য লেণ্ডছ অফ হিজ কেজ, আৰু বহু বলেৰে তেওঁ এই পিঞ্জৰাটোৰ ভিতৰত খোজকাঢ়ি আছিল। ইগনৰিং ভিজিটৰ, আৰু যিসকল দৰ্শনাৰ্থী গৈছিল তেওঁলোকক ইগনৰ কৰিছে অৰ্থাৎ আওকাণ কৰিছে। হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট, বাঘটোৱে শেষ ৰাতিৰ বা অন্তিম ৰাতিৰ শেষ সময়ত এট নাইট শুনে। হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট শব্দ শুনে। দ্য পেট্ৰলিং কাৰ্ছ মানে টহলদাৰী গাড়ী। এণ্ড দ্য ষ্টিয়াৰ উইথ হিজ ব্ৰিলিয়াণ্ট আইজ, আৰু ষ্টিয়াৰ্ছ মানে চাই থকা, উইথ হিজ ব্ৰিলিয়াণ্ট আইজ মানে পৰিষ্কাৰ চকুৰে বা উজ্জ্বল চকুৰে। এট দ্য ব্ৰিলিয়াণ্ট ষ্টাৰ্ছ, আৰু উজ্জ্বল তৰাবোৰ
চাই থাকে আৰু এই কবিতাটো লিখিছিল লেজলি নৰিছ নামৰ এগৰাকী কবিয়ে লিখিছিল। গতিকে আজি আছিল এই ভিডিঅ'ৰ মূল বিষয়বস্তু। পৰৱৰ্তী ভিডিঅ'ত আমি বেলেগ এটা চেপ্টাৰ আলোচনা কৰিম। ধন্যবাদ।